যে অহা 15 আগষ্টৰ ভিতৰত উজনি অসমৰ পৰা সকলো সন্দেহযুক্ত বাংলাদেশী নাগৰিকে উজনি অসম ত্যাগ কৰিব লাগে। আজি মূল কথাটোৱে হ'ল অহা 15 তাৰিখৰ ভিতৰত উজনি অসমৰ পৰা সন্দেহযুক্ত নাগৰিকে এই স্থান ত্যাগ কৰিব লাগিব। 2 নম্বৰ অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল এই সাম্প্ৰতিক পৰিস্থিতিত আমাৰ শিৱসাগৰৰ খিলঞ্জীয়া থলুৱা সংগঠন জাতীয় সংগঠনসমূহে সন্দেহযুক্ত নাগৰিকৰ চিনাক্তকৰণ কৰিবৰ কাৰণে এক সৰজমিন তদন্ত নিজাববীয়াকৈ কৰা হৈছিলে। তেনে ক্ষেত্ৰত সেই কাম কৰিবলৈ যাওঁতে সন্দেহযুক্ত কিছু নাগৰিকে আমাৰ সংগঠনৰ কৰ্মকৰ্তাসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। ইতিমধ্যে আমাৰ শিৱসাগৰতো তেনেকুৱা কেইবাটাও ঘটনা হৈছে, চৰাইদেউতো হৈছে, উজনি অসমৰ বিভিন্ন প্ৰান্তত হৈছে। আজিৰ সভাই পোনপ্ৰথমে আমি সেই বাংলাদেশীৰ পক্ষ লোৱা নিজকে বাংলাদেশী বুলি চিনাকি দি দম্ভ মাৰি খিলঞ্জীয়া সংগঠনৰ নেতা কৰ্মীক আক্ৰমণ কৰা এই ঘটনাত জড়িত থকা ব্যক্তিসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ আজিৰ সভাই সিদ্ধান্ত লৈছে। তাৰ লগে লগে আজিৰ সভাই গ্ৰহণ কৰা সিদ্ধান্তসমূহ আমি আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক জনাব বিচাৰিছো। প্ৰথম এটা কথা খাটাং যে থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অসম গঢ়াৰ স্বাৰ্থত অসমত অবৈধভাৱে বসবাস কৰি থকা সকলো সন্দেহযুক্ত নাগৰিকক চিনাক্তকৰণ আৰু বিতৰণৰ ব্যৱস্থা অসম চৰকাৰে কৰিব লাগিব। 2 নম্বৰ, অসম চুক্তিৰ আধাৰত 1971 চনৰ 24 মাৰ্চৰ পাছত অহা সকলো বিদেশী নাগৰিক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে। যদিও সামাজিকভাৱে আমি ভাৰতবৰ্ষৰ নাগৰিক ভিত্তিবৰ্ষ 1951 চনটো আমি কাৰ্যকৰী হোৱাটো আজিৰ সভাই আহ্বান জনাইছো। তৃতীয়তে, সাম্প্ৰতিক অসম চৰকাৰে অসমৰ বিভিন্ন প্ৰান্তত যি বিস্তৰ চৰকাৰী ভূমি বনাঞ্চল, ট্ৰাইবেল বেল্ট, দেৱোত্তৰ মাটি, সত্ৰৰ মাটিত সন্দেহযুক্ত নাগৰিকে কৰি অহা বেদখল মুক্ত কৰাৰ যি অভিযান, সেই অভিযানক আজিৰ সভাই পূৰ্ণভাৱে সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছে। 4 নম্বৰ, থলুৱা খিলঞ্জীয়াৰ প্ৰভুত্ব থকা তথা বিদেশী মুক্ত এখন অসম গঢ়িবৰ বাবে অসমৰ ভোটাৰ তালিকাৰ পৰা সন্দেহযুক্ত নাগৰিকৰ নাম অতি শীঘ্ৰে কৰ্তন কৰিব লাগে। 5 নম্বৰ, অসম চৰকাৰ তথা অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয়ে গ্ৰহণ কৰা সমৰ্থন আৰু সহযোগিতা চলাই থকা উচ্ছেদ কাৰ্যসূচীৰ বিৰুদ্ধাচৰণ কৰি বাংলাদেশীৰ পক্ষলৈ মুকলি সমৰ্থন জনোৱাৰ লগতে খিলঞ্জীয়া লোকক পানে মৰাৰ ভাবুকি প্ৰদান কৰা লোকক শীঘ্ৰে ৰাষ্ট্ৰদ্ৰোহী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিব লাগে। 6 নম্বৰ, বিশেষকৈ ঐতিহাসিক শিৱসাগৰ দৰবাৰ ফিল্ডৰ পৰা দিখৌনৈ বাওঁফালে কবৰস্থান পৰ্যন্ত শিৱসাগৰ খাটৰ পথাৰ, চিন্তামণি গড় আদিকে অঞ্চলসমূহৰ যি সন্দেহযুক্ত নাগৰিকে বসবাস কৰি আছে বা ভাৰতীয়ভাৱে ইয়াত আছে, সেইসকলক চিনাক্ত কৰি জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে শীঘ্ৰে বহিষ্কাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। 7 নম্বৰ, উজনি অসমৰ বিভিন্ন ঠাইত ভাৰতীয় হিচাপে থকা সন্দেহযুক্ত নাগৰিকৰ নথিপত্ৰ আৰক্ষী প্ৰশাসনে পৰীক্ষা কৰি অতি শীঘ্ৰে এনে সন্দেহযুক্ত নাগৰিকক উজনি অসমৰ পৰা বিতৰণ কৰাৰ ব্যৱস্থা কৰক। 8 নম্বৰ, উজনি অসমৰ বিভিন্ন প্ৰান্তত নিয়োজিত হৈ থকা যেনে বেচৰকাৰী ঠিকাদাৰী প্ৰতিষ্ঠান, ইটা ভাটা, ডেম পাতিত কৰ্মৰত হৈ থকা সন্দেহযুক্ত নাগৰিকক চিনাক্ত কৰি আজিৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ চৰকাৰীভাৱে নটিচ প্ৰদান কৰি বহিষ্কাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে। 9 নম্বৰ, অসমৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মাটি বাৰী সন্দেহযুক্ত বিদেশী লোকক বিক্ৰী কৰাৰ পৰা খিলঞ্জীয়া থলুৱাসকল বিৰত থাকিব লাগে। 10 নম্বৰ, আমাৰ আহ্বান, অসম চৰকাৰ তথা থলুৱা খিলঞ্জীয়া সংগঠনসমূহে বিদেশীমুক্ত অসম গঢ়াৰ এই অভিযানত অসমৰ খিলঞ্জীয়া মুছলমান ৰাইজে সমৰ্থন আৰু সহযোগিতা আগবঢ়াব লাগে। গতিকে আমি আজিৰ সভাই কৈছো যে এই কুটৰচনা অভিসন্ধি আমি উপৰাই আমি কিন্তু সঁচা অৰ্থত জাতীয়তাবাদ আমি প্ৰতিষ্ঠা কৰিবৰ কাৰণে চেষ্টা কৰি আছো আৰু অসমৰ ভৱিষ্যত সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমি এই কাম কৰি যাম বুলি আমি দৃঢ় প্ৰতিজ্ঞ হৈ আজিৰ এই সিদ্ধান্তসমূহ আমি লৈছো আৰু অনাগত সময়ত আমি সকলোৰে সহায় সহযোগিতা বিচাৰিছো। ইয়াৰ মিয়া মানে মুছলমান নহয়,
মিয়া মানে মুছলমান নহয়, বেংগলী মানে হিন্দু নহয়, এইটো আমি সকলোৱে জানো। ইয়াত উপস্থিত থকা প্ৰতিটো সংগঠনে আমি কা আন্দোলন কৰিছিলোঁ আৰু কা আন্দোলনৰ জৰিয়তে অসমৰ অবৈধভাৱে থকা সেই সময়ৰ বেংগলী যিসমূহ বিদেশী আছিলে বা অন্য সম্প্ৰদায়ৰ বিদেশী আছিলে তেখেতসকলক বিতৰণৰ বাবে আনিব বিচৰা এখন আইনৰ বিৰোধিতা কৰিছিলোঁ আৰু আজিও বিৰোধিতা কৰি আছো। আৰু দ্বিতীয় কথা হ'ল যে বৰ্তমান প্ৰেক্ষাপটত যিটো ঘটনা পৰিঘটনা অসমত সংঘটিত হৈ আছে, আমি জানো যে নামনিৰ পৰা উজনি অসমলৈকে এখন চৰকাৰৰ নেতৃত্বত অবৈধভাৱে সন্দেহজনক নাগৰিকৰ দ্বাৰা দখল কৰি থকা বনাঞ্চলৰ মাটি, সত্ৰৰ মাটি, চৰকাৰী মাটি বা অন্যান্য বিভিন্ন অঞ্চলত যিসমূহ গেজিঙত পৰি থকা পৰিত্যক্ত মাটিবিলাক এটা বিশেষ সম্প্ৰদায়ৰ মানুহে, যিবিলাকক আমি মিয়া সম্প্ৰদায়ৰ আজি তাৰিখত অসমত সন্দেহজনক বাংলাদেশী বুলি কওঁ, তেখেতসকলৰ দ্বাৰা এইবিলাক দখল কৰি থকাৰ পাছত চৰকাৰখনে যেতিয়া উচ্ছেদ কৰিছে, তেতিয়া আমি ইয়াত উপস্থিত থকা প্ৰতিটো সংগঠনে চৰকাৰক সমৰ্থন জনাই আৰু যিমান উজনি নামনিৰ প্ৰতিখন জিলাতে যিমান অবৈধ বেদখল আছে এই বেদখলসমূহ উচ্ছেদ কৰিব লাগে বুলি কৈছো। আৰু লগতে কৈছো যে এই উচ্ছেদ অভিযানত আমি অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠীয় সংগঠনে আমি সহযোগিতা আগবঢ়াম। এইখিনি কথা ক'বলৈ যাওঁতে আমি দেখিবলৈ পালো যে কিছুমান ৰাজনৈতিক নেতা, পালি নেতা, কিছুমান সন্দেহজনক নাগৰিকেৰে গঠিত সংগঠন বা কিছুমান নিজকে খিলঞ্জীয়া বুলি কোৱা কিছুমান সন্দেহজনক মানুহে, অসম বিৰোধী মানুহে, কিছুমান জাতিদ্ৰোহীহে, কিছুসংখ্যক বিধায়কে আমাৰ অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰে গঠিত প্ৰতিটো জাতীয় সংগঠনলৈ আঙুলি টুৱাই টুৱাই এটা শব্দ বাৰে বাৰে তেখেতসকলে ব্যৱহাৰ কৰি আছে। সেই শব্দটো হৈছে হিন্দু মুছলমান। অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিব আজি তাৰিখত হিন্দু মুছলমান এই দুটা শব্দ কোনে বেছিকৈ ব্যৱহাৰ কৰি থাকে। আমি কোনোদিন কোৱা নাই হিন্দু, আমি কোনোদিন কোৱা নাই মুছলমান। আমি কৈছো অবৈধ মিয়া সম্প্ৰদায়, আমি কৈছো অবৈধ হিন্দু বাংলাদেশী। গতিকে গোটেই বিষয়টো প্ৰকৃতাৰ্থত কোনে ৰাজনৈতিকৰণ কৰিব বিচাৰিছে এই কথাটো অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিব। শৃংখলৰ নাম লৈ বাৰে বাৰে তেখেতক আৰম্ভ কৰিছে আক্ৰমণ কৰিবলৈ, চিটু বৰুৱাৰ নাম লৈ বাৰে বাৰে তেখেতক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছে আৰু দুই এজন বিশেষ সংগঠনৰ নেতা। কিন্তু শৃংখল চিটু আজি অকলশৰে নাই। শৃংখল চিটু আপোনালোকে দেখিছে, চিটু বৰুৱা উপস্থিত আছে, শৃংখল চলিহাই আজি এখন শৃংখল চলিহাৰ নেতৃত্ব উপস্থিত আছে আৰু শৃংখল চলিহাই ইয়াত বক্তব্য আগবঢ়াই থৈ গৈছে যে আমি সকলো এক হৈ আছো। এই বিষয়টোত আমি অসমৰ প্ৰতিটো জাতীয় জনগোষ্ঠী সংগঠন এক হৈ আছো আৰু একত্ৰিতভাৱে আমি অনাগত সময়ত এই বিষয়টোক লৈ আমি আগবাঢ়ি যাম। এই কথা আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্টকৈ আপোনালোকক জনাই দিলো।